মৰমৰ বন্ধু বান্ধৱীসকল, DEEৰ ফালৰ পৰা যোৱাকালি অৰ্থাৎ 17 জুন 2025 তাৰিখে এটা নটিফিকেশ্যন পাব্লিছ কৰা হৈছে। যিসকল নিউজৰ কেণ্ডিডেট, DLEDৰ কেণ্ডিডেট ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকক মতা হৈছিল আৰু 18 মাহত দিয়ে থকাৰ পিছত সিহঁতে এপ্লাই কৰিছিল। প্ৰথম মেৰিট লিষ্টত সিহঁতৰ নাম অহা নাছিল যদিও ছেকেণ্ড মেৰিট লিষ্টৰ ক্ষেত্ৰত এওঁলোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত এওঁলোকক DEEৰ ফালৰ পৰা এটা নটিচ পাব্লিছ কৰা হৈছে। যিসকল ইন চাৰ্ভিচ টিচাৰ 10 আগষ্ট 2017 আগত তেওঁলোকে কোনোবা এখন প্ৰতিষ্ঠানত ইন চাৰ্ভিচ হিচাপে কৰ্মৰত আছিল, সেইসকল কেণ্ডিডেটৰ কাৰণে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বাবে কিছুমান লাগতিয়াল ডকুমেণ্টছৰ বিষয়ে এইটো নটিচত কোৱা হৈছে। এই বস্তুখিনি লৈ সিহঁতে ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত যাব লাগিব। সেইকাৰণে নটিচখন আগতীয়াকৈ পাব্লিছ কৰা হৈছে, যাতে এই বস্তুখিনি তেওঁলোকে সোনকালে মেনেজ কৰিব পাৰে। ইয়াৰে 1 নম্বৰ পইণ্টত উল্লেখ কৰা আছে, পেপাৰ ৰিলেটেড টু প্ৰুফ ইন চাৰ্ভিচ এজ 10/8/2017। সিহঁতে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত লৈ যাব লগা তাৰ প্ৰথম ডকুমেণ্টছটো হৈছে এপইণ্টমেণ্ট লেটাৰ এণ্ড একচেপ্ট জইনিং ৰিপোৰ্ট অফ দ্য এপ্লিকেণ্ট। ইন চাৰ্ভিচ হিচাপে তেওঁলোকে জইনিং কৰা যিখন জইনিং লেটাৰ আৰু যি এপ্লিকেণ্ট ৰিপোৰ্ট আছিল, এপ্লিকেশ্যন ৰিপোৰ্ট, সেই বস্তুটো লৈ যাব লাগিব। 2 নম্বৰত কোৱা হৈছে বা B নম্বৰত কোৱা হৈছে মাইনৰ্ছ অফ স্কুল মেনেজিং কমিটি SMCয়ে যি তেওঁলোকে চিলেকশ্যন প্ৰচেছ বা এপইণ্টমেণ্ট দিয়া হৈছিল SMCৰ ফালৰ পৰা, তেওঁলোকৰ যি এপ্লিকেণ্ট বা এপইণ্টমেণ্ট লেটাৰখন আছিল এইখনো লৈ যাব লাগিব। আৰু C নম্বৰত উল্লেখ কৰা আছে photocopy of attendance register of the school during the service period of the applicant duly countersigned by the head of the institution। ইয়াত C নম্বৰত যিটো পইণ্ট উল্লেখ কৰা হৈছে, তেওঁলোকৰ যি স্কুলৰ এটেণ্ডেঞ্চ ৰেজিষ্টাৰ আছে, ইন চাৰ্ভিচ অৱস্থাত তেওঁলোকৰ যিখন এটেণ্ডেঞ্চ বুক আছিল সেইখনো ফটোকপি অৰ্থাৎ জেৰক্স কৰি লৈ যাব লাগিব উইথ হেড অফ দ্য ইনষ্টিটিউচনৰ চিগনেচাৰৰ সৈতে। তাৰে D নম্বৰ যিটো পইণ্ট আছে, চাৰ্টিফিকেট ইছ্যু বাই দ্য স্কুল অথৰিটি স্পেচিফিক চাৰ্ভিচ ইন দ্য এপ্লিকেণ্ট স্কুল 10/8/2017। তেওঁলোকে যিখন চাৰ্টিফিকেট দিয়া হৈছিল অথৰিটিৰ ফালৰ পৰা, স্পেচিয়েলি 10 আগষ্ট 2017 আগৰ সময়খিনিত তেওঁলোকে যে ইন চাৰ্ভিচ অৱস্থাত আছিল, তেওঁলোকক এখন চাৰ্টিফিকেট প্ৰদান কৰা হৈছিল অথৰিটিৰ ফালৰ পৰা, সেই বস্তুটো লৈ যাব লাগিব চাৰ্টিফিকেটখন। আৰু E নম্বৰত যিটো পইণ্ট উল্লেখ কৰিছে, ইয়াত দিছে চেলাৰী ষ্টেটমেণ্ট, পে, বেণ্ড, বেচিক পে, DA and other allowances of applicant entire service period। এওঁলোকৰ ছাৰ্ভিচৰ সময়ত যি চেলাৰী প্ৰদান কৰা হৈছিল, একচুৱেলি এই চেলাৰীৰ ক্ষেত্ৰত গভৰ্ণমেণ্ট আৰু প্ৰাইভেটৰ ক্ষেত্ৰত এইটো বেলেগ বেলেগ হ'ব। গভৰ্ণমেণ্টৰখিনিয়ে বেচিক পে বা DA এওঁলোকৰ এই বস্তুখিনি দিব পাৰিব, কিন্তু প্ৰাইভেট স্কুলৰ ক্ষেত্ৰত এই বস্তুটো বেলেগ হ'ব। তেওঁলোকে যি পৰিমাণৰ চেলাৰী পাইছিল এইটো হেড অফ দ্য ইনষ্টিটিউচনৰ পৰা তেওঁলোকে এটা
স্টেটমেন্ট লৈ যাব লাগিব তেওঁলোকক মান্থলি কিমান দিয়ে এটো প্ৰাইভেটৰ ক্ষেত্ৰত বেলেগ হ'ব F নম্বৰত যেটো বস্তু উল্লেখ কৰা আছে UDIS record proof that applicant was in service on 10 August 2017 10 আগষ্ট 2017 আগত তেওঁলোকে যে ইন সার্ভিস টিচার হিসেবে কর্মরত আছিল সেই বিদ্যালয়খনে UDIS ৰেকৰ্ডত তেওঁলোকৰ নাম থাকিব লাগিব আৰু এই বস্তু খিনি অনলাইনত আপডেট হোক বা নহওক ইহতে এই বস্তুখিনি কিবা ৰেকৰ্ড হিচাপত লৈ যাব লাগিব এইখিনি গল 1 নম্বৰ পইণ্টৰ 1 নম্বৰ তাৰ 2 নম্বৰ পইণ্টত আছে admission record admission slip DLED course through NIOS NIOS through যি সময়ত এডমিশন লৈছিল তেওঁলোকৰ DLED ৰ যি এডমিশন ৰেকৰ্ড বা ৰিসিভ আছিল এইখন লৈ যাব লাগিব আৰু 3 নম্বৰত উল্লেখ কৰা আছে 18 month DLED certificate and mark sheet through NIOS applicant complete before আৰু তেওঁলোকৰ যিখন 18 মহীয়া DLED ৰ সাৰ্টিফিকেট বা মাৰ্ক শিট আছে যেটো কমপ্লিট হৈছিল 1/4/2019 19ৰ আগত হ'ব লগা সাৰ্টিফিকেট আৰু মাৰ্ক শিট কপিটো লৈ যাব দিছে এইখিনি বস্তু লৈ তেওঁলোকে ভেৰিফিকেশনৰ ক্ষেত্ৰত যাব লাগিব এই কাৰণে DW ফালৰ পৰা এই নোটিছখন আগতীয়াকৈ প্ৰকাশ কৰা হৈছে যাতে ক্যান্ডিডেট সমূহে এই বস্তুখিনি সোনকালে মেনেজ কৰি বা যোগাৰ কৰি এওঁলোক লৈ যাব পাৰে মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে তেনহলে ভিডিঅ'টো লাইক কৰিব আৰু আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু নতুন নতুন ভিডিঅ'